Good morning everyone. আপোনালোকক আজিৰ এইটো ভিডিওত কেইটামান ভাল খবৰ কম যিকেইটা ভাল খবৰ আপোনালোকৰ বাবে বহুত ইম্পৰ্টেন্ট তাৰ আগতে আপোনালোকে এটা কথা কৈ দিয়ক আপোনালোকে যদি ৰেলৱে গ্ৰুপ ডি এপ্লাই কৰিছিল অৰ্থাৎ ৰেলৱে গ্ৰুপ ডি তুৰা প্ৰায় 62907টা পোষ্টত এপ্লাই কৰিছিল তেনেহলে সেই পোষ্টত এপ্লাই কৰাৰ পিছত আপোনালোকৰ এনসাৰ কিট কিমান নাম্বাৰ আহিছে তাৰ ওপৰতে আলোচনা কৰিম অৰ্থাৎ গ্ৰুপ ডি ৰিজাল্ট কেতিয়া দিব আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেলত দেখা পাইছে ৰিজাল্ট ডেট বা ৰিজাল্ট কোন দিনা দিব তাৰ বাহিৰে আজিৰ এইটো ভিডিওত আপোনালোকক জনাই দিম কোনে কিমান নাম্বাৰ পাইছে বা নাম্বাৰ কম পোৱা সকলৰ কি হ'ব আপোনালোকক আজিৰ এইটো ভিডিওত বহুকেইটা কথা কম যিকেইটা কথা ৰেলৱে গ্ৰুপ ডিৰ ওপৰত প্ৰথম কথাটো ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট কোন দিনা দিব আমি অফিচিয়ালি গম পাইছো মানে আপোনালোকক এতিয়াও মই থিৰাংকে ক'ব নোৱাৰো যে দিবই কিন্তু 13 ফেব্ৰুৱাৰীত আপোনালোকৰ ৰিজাল্ট আহি যাব অৰ্থাৎ ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট 13 ফেব্ৰুৱাৰীত আপোনালোকে পাই যাব এইটো এটা আছিল প্ৰথম আপডেট সেকেন্ড আপডেটটো হ'ল যিসকলৰ এনসাৰ কি আহিছে আৰু তেওঁলোকৰ নাম্বাৰ কম আহিছে আৰু তেওঁলোকক এটা সুবিধা দিয়া হৈছিল অবজেকশন বুলি আপোনালোকে যদি অবজেকশন কৰিছে তেনেহলে গম পাব কি বস্তু আৰু যদি কৰা নাই তেনেহলে ডেটটো গুছি গল অবজেকশন এতিয়া কৰিব নোৱাৰে তাৰ বাহিৰে এটা ৰেলৱে গ্ৰুপ ডিৰ অফিচিয়ালি এটা এনাউন্স আহিছে যিসকলে নাম্বাৰ কম পাইছে যেহেতু প্ৰশ্ন বহুত টান আহিছিল অৰ্থাৎ পেপাৰ বহুত টান আহিছিল সেইভাবে এটা সুবিধা কৰি দিয়াৰ চান্স আছে কাট অফ মাৰ্কসটো বহুত কমাই দিয়াৰ চান্স আছে তাৰ বাহিৰে একেবাৰে জুনে কম নাম্বাৰ পাইছে তেওঁলোকৰ লগত 15-20 নাম্বাৰ এড হোৱাৰ এটা চান্স আছে আপোনালোকে যদি গম পোৱা নাই তেনেহলে ডাইৰেক্ট অফিচিয়ালি চেক কৰিব পাৰে নহলে আপোনালোকে ইউটিউবতো সাৰ্চ কৰিব পাৰে ইউটিউবত সাৰ্চ কৰি আপোনালোকে অফিচিয়াল চাব পাৰে যেন হক কি আপোনালোকক কেটামান আপডেট দিলো সেইকেইটাৰ ভিতৰত হল ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট কাট অফ মাৰ্কস আৰু আপোনালোকৰ অবজেকশনৰ ওপৰত যদি অবজেকশন কৰা নাই তেনেহলে ডেটটো গুছি গৈছে আৰু যদি কৰিছি আপোনালোকে যে অবজেকশনটো কৰিছে তেনেহলে নিশ্চয় গম পাইছে সো আজিৰ ভিতৰত এইখিনিয়ে এইকেইটা আছিল আপোনালোকৰ বাবে সৰু আপডেট কিন্তু আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট সো আজিৰ ভিডিওটো চাই কেনেকুৱা বলে কমেন্টত জনাব যদি আপোনালোকৰ আৰু কিবা খুদিব লগা আছে তেনেহলে কমেন্টত জনাব আৰু যদি ভিডিওটো বেয়া লাগিছে ডিসলাইক কৰিব লগতে মোৰ সেকেন্ড চেনেল এটা আছে জিএম ব্লগছ বুলি সেইটো ধুনীয়া ব্লগ লৈ আহিম আজিও এটা ধুনীয়া ব্লগ আহি আছে সেইটো চেনেলটো সাবস্ক্ৰাইব কৰিব লিংকটো ডেসক্ৰিপচনত দিয়া আছে লগতে এইটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই অসম।